গোলাঘাট আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যতে যিখন লটাৰী খেল হৈছিল আপোনালোকে ইতিমধ্যে ফল পালেই তাৰ ৰিজাল্ট পাই গ'ল। তাৰ পাছতে আৰু এখন ধামাকা লটাৰী খেল আহি আছে, এইখন দেখিছে, এইখন হৈছে ৰাজাবাৰী। ইয়াত চাব পাৰে ৰাজাবাৰী গিফ্ট কুপন গহপুৰৰ হয়, এইখন আহি আছে। আৰু এইখন খেল চবচে অসমৰ ভিতৰত ইউনিক হ'বলৈ গৈ আছে। ইউনিক কি কাৰণে? ইউনিকৰ অৰ্থত মই ভালকৈ দেখাই দিছোঁ। ইয়াত চাব পাৰে আপোনালোকে পাছফালে যদি দেখুৱাওঁ, এতিয়া এইফালে চাব পাৰে ইয়াত এটা বস্তু লিখা আছে যে ইয়াত অনলি 16,666খন বুকহে ছপা কৰিছে, মানে বুক একেবাৰে কম ছপা কৰিছে। তো আপোনালোকে পোৱাৰ চান্সটো বেছি আছে। যিসকলে গোলাঘাটৰ খেলখনত নাপালে তেখেতলোকে চিন্তা কৰিব নালাগে, আকৌ এই গহপুৰৰ খেলখন আপোনালোকে ট্ৰাই কৰক, হয়তো আপোনালোকে পাই যাব পাৰে। ইয়াত মই প্ৰাইজখিনি কি কি আছে একবাৰ দেখুৱাই দিছোঁ। এইফালে চাব পাৰে টিকেটটো মই অকণমান দেখুৱাই দিছোঁ। তো আটাইতকৈ ইউনিক এইকাৰণে যে এইখন খেলত মানে আপোনালোকে যিটো প্ৰাইজ পাবৰ কাৰণে বহুত খেল হয়, বহুত বুক থাকে, সেইকাৰণে নাপায়। কিন্তু এইখনত বুক একেবাৰে কম আছে, 16,000 ভিতৰত বুকত আপোনালোকৰ পোৱা চান্সটো বেছিকৈ আছে। সেইকাৰণে খেলখন ইউনিক। আৰু এটা ইউনিক বস্তু আছে, এইখন সম্পূৰ্ণ গভ ৰেজিষ্টাৰ্ড। আপোনালোকে চাব পাৰে গভৰ্ণমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিয়া আছে, ফুল্লি এচুৰেঞ্চ দিছে, মানে আপোনালোকে ইয়াৰ বিষয়ে চিয়ৰিটি থাকিব পাৰে। আৰু ইয়াত লিখাও আছে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ যিটো নাম্বাৰ আছে ওপৰত চাব পাৰে। আৰু তাৰ লগতে ইয়াত এটা কথা লিখা আছে, এইখন খেল সম্পূৰ্ণ চৰকাৰী প্ৰশাসনিক বিষয়াৰ উপস্থিতিতহে খেলখন খেলাব। সেই কথাটো আপোনালোকে ভালকৈ চাব পাৰে, লিখা আছে। তো চৰকাৰী প্ৰশাসনিক বিষয়া য'ত উপস্থিত থাকিব তেখেতলোকৰ সন্মুখতে খেলখন খেলাব। গতিকে বেছি দেৰি কৰিব নালাগে। আপোনালোকক মই প্ৰাইজখিনি কি কি আছে একবাৰ কৈ দিছোঁ। ফাৰ্ষ্ট প্ৰাইজ আছে আপোনাৰ যিখিনি ছুইফ্ট ডিজায়াৰ আছে, ছেকেণ্ড প্ৰাইজ আছে ৱাগনাৰ, থাৰ্ড চেলাৰিঅ' আৰু ফ'ৰ্থ আছে এল্টো কেটেন, আৰু ফিফ্থ প্ৰাইজ আছে য়ামাহা FZ, আৰু ছিক্স প্ৰাইজ টমটম, ছেভেন প্ৰাইজ হিৰ' গ্লেমাৰ, আৰু 8 প্ৰাইজ CD ডিলাক্স, 9 প্ৰাইজ হণ্ডা এক্টিভা, আৰু 10 প্ৰাইজ হৈছে TVS জুপিটাৰ, আৰু লগতে 11 নম্বৰত আছে আইফোন এটা। তো যিসকলে গোলাঘাটত নাপালে তেখেতলোকে এইটো টিকেট ল'ব পাৰে। আৰু ইমান ধুনীয়াকৈ ইয়াত দিয়া আছে, টিকেটটোত সকলো ডিটেইলছ আপোনালোকে লিখা আছে। মই টিকেটৰ এটা ফটোকপি দি দিম। ফটোকপিত আপোনালোকে নিয়মাৱলী, ৰুলছ ৰেগুলেশ্যন যিবিলাক আছে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু কণ্টেক্ট নাম্বাৰ মোৰ ইয়াত দিয়া থাকিব, আপোনালোকে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে অনলাইনতো টিকেট ল'ব পাৰিব। আৰু অফলাইনত যদি ল'ব বিচাৰে তেতিয়াহ'লে মোৰ পৰা যদি ল'ব বিচাৰে তেতিয়াহ'লে জামিৰা আপোনাৰ ফেক্টৰীছত ডিব্ৰুগড়ত ল'ব পাৰে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰ থাকিব, আৰু কিবা কুৱেৰি থাকিলে আপোনালোকে ডিটেইলছ কণ্টেক্ট নম্বৰত ফোন কৰি সুধি ল'ব পাৰিব। তো গতিকে বেছি দেৰি কৰিব নালাগে। যাৰ আগৰবাৰ নুসুধিলে, আগৰ কেইবাখনো খেলত লৈ আছে, তেতিয়াহ'লে এখনো আপোনালোকে ট্ৰাই কৰক, নিশ্চয় ফুলি যাব। টিকটৰ মূল্য মাত্ৰ 100 টকা। আপোনালোকে যিসকলে আগতে লৈছে তেখেতলোকে গম পাব 100 টকাৰ টিকেট। আৰু লগতে ৰাজাবাৰী গিফ্ট কুপন আপোনালোকে লিখা আছে দেখিছে, তাৰ তলতে গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া আছে DSB/BSN। মোৰ ওচৰত এগৰাকী মই টিকেটখিনি জাষ্ট আনিছোঁ, বেছি বুক নাই, 40-50খনমানহে মোৰ ওচৰত বুক আছে। কিন্তু এতিয়া সেই ওচৰত চিনাকি এগৰাকী আহিলে টিকেটবিলাক আগতে কিছুমান প্ৰাইজ পাইছে, কিন্তু ডাঙৰ প্ৰাইজ লৈ পোৱা নাই বোলে। গতিকে চাওঁ তেখেতে আজি কি ভাবি পিনে লৈছে, কোৱাচোন। তেনেকে আগতে অলপ 158,526 এইটো প্ৰথম আৰম্ভণি চিৰিয়েল নাম্বাৰ। এই গোটেই দুখন বুক লৈ লৈছে, কোৱা। তেনেকে আগতে ইমান ডাঙৰ খেল খেলি পোৱা নাই, কিন্তু সৰু সুৰা অলপ চলপ খেলি পাইছোঁ। হাঁহ কুকুৰা ধৰি লওক, কিবা কাপোৰ চাপোৰ তেনেকৈ খেলি পাইছোঁ। কিন্তু এনেকুৱা ডাঙৰ এবাৰ প্ৰথম খেলিম বুলি ভাবিছোঁ। তাকে কি হয় চাই লওঁ, যিহেতু টিকেটটো কম বুলি শুনিছোঁ, তাকে ট্ৰাই কৰি চাওঁ। যিসকল মোৰ চিনাকি চিনি পাইছে মোক, তেখেতলোকে যদি ল'ব বিচাৰে, ঘৰৰ ওচৰৰ যিসকল, তেখেতলোকে মোৰ দোকান আছে দেখিছে আপোনালোকে, দোকানত আহি ল'ব পাৰিব। দোকানতে টিকেট থোৱা থাকিব। আৰু যিসকলে অনলাইন ল'ব বিচাৰে তেখেতলোকে মোৰ ইয়াত কণ্টেক্ট নাম্বাৰ যিটো দিয়া আছে, কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰিব, ফোন কৰি অনলাইনো ল'ব পাৰিব। আটাইতকৈ সুবৰ্ণ সুযোগ, যিহেতু ইয়াত অনলি 16,666খন বুক আছে, সেইটো কথা একদম ইম্পৰ্টেণ্ট। আৰু গভৰ্ণমেণ্ট ৰেজিষ্টাৰ আপোনালোকৰ নাম্বাৰটো দেখুৱালোঁ, নাম্বাৰটো ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই দি দিছোঁ আপোনালোকক, টিকেটত দিয়া আছে, সেইটো আপোনালোকে চাব, তাৰ বিষয়ে চেকো কৰি ল'ব পাৰিব। আৰু তাতকৈ ডাঙৰ কথা, সম্পূৰ্ণ গভৰ্ণমেণ্ট অধিকাৰী আগত সন্মুখত খেলখন খেলোৱা হ'ব। আৰু আগৰ পদ্ধতি যিবিলাক গোলাঘাটৰ যেনেকৈ পদ্ধতি আছিলে, পদ্ধতিবিলাক ছেমেই থাকিব। তো আপোনালোকে বেছি দেৰি কৰিব নালাগে, কণ্টেক্ট কৰক আৰু আপোনালোকৰ কপালখন এবাৰ চেক কৰি চাওক। খেলখন হ'বলৈ গৈ আছে 25 মাৰ্চ তাৰিখে 2024 চনৰ। আহি আছে, বেছি দিন সময় নাই। তো গতিকে খেলখনৰ ৰিজাল্ট লাইভ চাবৰ কাৰণে মোৰ ইউটিউব চেনেলত যদি আপোনালোকে ভিডিঅ' চাই আছে ইউটিউবত, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুকৰ পেজখন ফ'ল' কৰি
কৰি ল'ব আপোনালোকৰ খেলৰ দিনা খেলখনৰ লাইভ ভিডিঅ' আপোনালোকে চাব পাৰিব আৰু ৰিজাল্টবিলাকো ডিক্লেয়াৰ কৰিলে লগে লগে সম্পূৰ্ণ সোনকালে আপোনালোকে ৰিজাল্টৰ আপডেটো পাই যাব যিহেতু খেলখন য'ত হ'ব তাত মই উপস্থিত থাকিম গতিকে পেজখন ফ'ল' কৰি ল'ব ইউটিউবত চাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত